ইছলাম ধৰ্মাৱলম্বী লোকক পবিত্ৰ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি হৈছে পবিত্ৰ ঈদ উল ফিতৰ, অৰ্থাৎ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাহজোৰা ৰজা ত্যাগ সংযমৰ অন্তত আজিৰ দিনটো তেওঁলোকে উলহ মালহেৰে এই ঈদ উল ফিতৰ পালন কৰে আৰু সমগ্ৰ দেশজুৰি সেই ঈদ উল ফিতৰ উদযাপন কৰা দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত মই গুৱাহাটী মহানগৰীৰ সিজুবাৰীৰ সমূহীয়া ঈদগাহ ময়দানত উপস্থিত আছোঁ। আৰু ইয়াতো নামাজ আদায়ৰ বাবে সকলো একত্ৰিত হোৱা দেখিবলৈ পোৱা গৈছে। 8:30 বজাৰ লগে লগে ইয়াত সমূহীয়া যি নামাজ, সেই ঈদৰ সমূহীয়া নামাজ আদায় দিয়া হ'ব আৰু তাৰ বাবে ইয়াত সকলো একত্ৰিত হোৱা দেখিবলৈ পোৱা গৈছে। এযোৰ পৰিষ্কাৰ কাপোৰ পৰিধান কৰি ঈদৰ এই দিনটোত, পবিত্ৰ দিনটোত সকলোৱে ওলাই আহিছে আৰু ভাতৃত্ববোধ আৰু সমন্বয়ৰ এক প্ৰকাৰ এটা প্ৰতীক বুলি ক'ব লাগিব ঈদ। আৰু ইছলাম ধৰ্মাৱলম্বী লোকসকলে আজিৰ দিনটোত এনেধৰণে উলহ মালহেৰে এই যিটো পবিত্ৰ ঈদ উল ফিতৰ সেয়া উদযাপন কৰা দেখিবলৈ পোৱা গৈছে। আমি এই মুহূৰ্তত পৰিৱেশটো দেখুৱাইছোঁ, এয়া সিজুবাৰীৰ যি ৰাজহুৱা ঈদগাহ ময়দান, সেই ঈদগাহ ময়দানত এই মুহূৰ্তত মই উপস্থিত আছোঁ। আমি ইতিমধ্যে যিহেতু উল্লেখ কৰিছোঁ যে মাহজোৰা ত্যাগ সংযম আৰু ৰজাৰ অন্তত আজিৰ দিনটোত ইছলাম ধৰ্মাৱলম্বী লোকসকলে উলহ মালহেৰে এই যিটো পবিত্ৰ ঈদ উল ফিতৰ, সেই পবিত্ৰ ঈদ উল ফিতৰ তেওঁলোকে পালন কৰিছে। আৰু আজিৰ দিনটোতে সকলোৱে এই যিটো ঈদৰ দিন, এই ঈদৰ দিনটোত ভাতৃত্ববোধ সমন্বয় আপুনি প্ৰত্যেকটো দিশ ইয়াত পৰিলক্ষিত হ'ব। আৰু এনেধৰণে সমগ্ৰ দেশজুৰি আজিৰ দিনটোত পবিত্ৰ ঈদ উল ফিতৰ পালন কৰা হৈছে। আৰু এই মুহূৰ্তত মই গুৱাহাটী মহানগৰীৰ সিজুবাৰীৰ পৰা দৃশ্যাংশ দেখুৱাই গৈছোঁ। ঈদগাহ ময়দানত ইতিমধ্যে নামাজ আদায়ৰ বাবে সকলো একত্ৰিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু সমূহীয়া নামাজ আদায়ৰ বাবে ইছলাম ধৰ্মাৱলম্বী লোকসকল ইয়াত আহি একত্ৰিত হৈছে। আমি অকণমান ভিতৰৰ পৰিৱেশটো দেখাম, তাৰ পূৰ্বে কিছু কথা পাতিবলৈ যত্ন কৰিম। মাহজোৰা ৰজা ত্যাগ আৰু সংযমৰ অন্তত আজিৰ দিনটোত উলহ মালহেৰে ঈদ উদযাপন কৰা হৈছে। কিছু সময় পিছতে সমূহীয়া নামাজ আদায় দিয়া হ'ব। কি ক'ব বিচাৰে? হয়, মানে আমি পোনপ্ৰথমে আপোনাৰ আসাম টক্সৰ আপোনাক আমি ধন্যবাদ জনাইছোঁ। তো তাৰপিছত কথা হ'ল, ইমান মানুহৰ ভিৰ ভাৰ আপোনালোকে দেখা পাই আছে। বহুত সুন্দৰ এটা মানে মানুহবিলাক একঠা হৈ আছে। আজি কিহৰ কাৰণে একঠা হৈছে মানে আজি ঈদ উল ফিতৰৰ নামাজ ইয়াতে 8:30 পৰা আৰম্ভ কৰা হ'ব, সেইকাৰণে ইয়াতে ভিৰো লগাইছে। আৰু এই ঈদগাহ ময়দানত নামাজৰ পিছত মানে সকলোৰে কাৰণে দোৱা কৰিব, অকল মুছলিমৰ কাৰণে নহয়, হিন্দু মুছলমান সকলোৰে কাৰণে দোৱা কৰা হয়। যিহেতু কৰে মানে সকলোৱে যাতে আমি আমাৰ য'ত আমি আছোঁ আমি ভালদৰে মানে সকলোৱে আমি মিলা প্ৰীতিতে আমি ভালদৰে চলিব পাৰোঁ, সেয়া মানে আমাৰ নামাজৰ পিছত দোৱা হ'ব। মানে আজি ঈদ উল ফিতৰৰ নামাজ, গতিকে খুব ধন্যবাদ জনাইছোঁ। তো আপোনাক ইয়াতে অহাৰ কাৰণে আৰু এইটো নিউজ দিয়াৰ কাৰণে আপোনাক বিশেষকৈ আমি বহুত ধন্যবাদ। নিশ্চিতভাৱে আমি এই মুহূৰ্তত সেই পৰিৱেশটো দেখুৱাইছোঁ। ইয়াত ভাতৃত্ববোধ বা ধনী দুখীয়াৰ কোনো ধৰণৰ আপুনি চিন-চাপ আজিৰ দিনটোত দেখিবলৈ নাপাব বা কোনো ধৰণৰ ভেদভাৱ নাই, কোনোবা ধনী কোনোবা দুখীয়া তেনেধৰণৰ কোনো ভেদভাৱ নাই। সকলোৱে একত্ৰিত হৈ ইয়াত এই যি ঈদৰ যি সমূহীয়া নামাজ, সেই সমূহীয়া নামাজ আদায় দিব। সকলোৱে একলগ হৈ দোৱা কৰিব, বিশ্ববাসীৰ শান্তিৰ বাবে, সকলোৰে শান্তি একতাৰ বাবে ইয়াত দোৱা কৰা হ'ব। আৰু সেই নামাজৰ বাবে এতিয়া এই মুহূৰ্তত আমি ঈদগাহ ময়দানৰ ভিতৰলৈ প্ৰৱেশ কৰিছোঁ। ইয়াত আপোনালোকে দেখিবলৈ পাইছে যে সমূহীয়া যি নামাজ ইয়াত আদায় দিয়া হ'ব, ঈদৰ যি সমূহীয়া নামাজ, এই সমূহীয়া নামাজৰ বাবে ইয়াত এনেধৰণে ইয়াত সকলোৱে একত্ৰিত হোৱা দেখিবলৈ পোৱা গৈছে। আৰু ইতিমধ্যে আমি যিহেতু উল্লেখ কৰিছোঁ যে ভাতৃত্ববোধ আৰু সমন্বয়ৰ যি এনাজৰী, সেয়া আজিৰ দিনটোত দেখিবলৈ পোৱা যাব। আৰু এনেধৰণে সমূহীয়া নামাজ আদায় দিয়া হ'ব, বিশ্ববাসীৰ শান্তিৰ বাবে, একতাৰ বাবে সকলোৱে দোৱা কৰিব। আৰু তাৰ বাবে ইয়াত সকলোৱে এনেধৰণে একত্ৰিত হোৱা দেখিবলৈ পোৱা গৈছে। আমি এই মুহূৰ্তত এই পৰিৱেশটো দেখুৱাই গৈছোঁ। এয়া হৈছে সিজুবাৰীৰ ঈদগাহ ময়দানৰ পৰিৱেশ। ইয়াত ইছলাম ধৰ্মাৱলম্বী লোক ইয়াত একত্ৰিত হৈছে আৰু এনেধৰণে মাহজোৰা ত্যাগ ৰজাৰ অন্তত আজিৰ দিনটোত এই যি পবিত্ৰ ঈদ উল ফিতৰ উদযাপন কৰিবৰ বাবে, পালন কৰিবৰ বাবে সকলোৱে একত্ৰিত হোৱা দেখিবলৈ পোৱা গৈছে। আমি এই মুহূৰ্তত সিজুবাৰীৰ যি ঈদগাহ ময়দান, সিজুবাৰীৰ ঈদগাহ ময়দানৰ পৰা আপোনালোকক পৰিৱেশ দৃশ্যাংশ দেখুৱাই গৈছোঁ। বিশ্ববাসীৰ শান্তিৰ বাবে ইয়াত নামাজ আদায় দিয়া হ'ব, সকলোৱে একত্ৰিত হৈ দোৱা কৰিব। আৰু এনেধৰণে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত বা মুখত এক হাঁহি বিৰিঙা দেখিবলৈ পোৱা গৈছে পবিত্ৰ ঈদ উল ফিতৰৰ দিনটোত। আমি এই মুহূৰ্তত সিজুবাৰীৰ পৰা পৰিৱেশটো দেখুৱাইছোঁ। অকণমান কথা পাতিম। প্ৰথমতে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, আপোনালোকেও থাকিল, আপোনালোক সকলোকে অসমবাসীৰ ৰাইজলৈকে ঈদৰ শুভেচ্ছা জনালোঁ। এমাহজোৰা ৰজা সংযম ত্যাগ আৰু তাৰপিছত আজিৰ দিনটোত এই ভাতৃত্ববোধ সমন্বয়ৰ এনাজৰীৰে কিছু সময় পিছত আপোনালোকে নামাজ আদায় দিব, বিশ্ববাসীৰ বাবে দোৱা কৰিব, ক'ব বিচাৰিব? হয়, সকলোৰে মংগল হওক, সকলোৰে শুভ কামনা কৰিলোঁ, এইখিনিয়ে ক'ব বিচাৰিছোঁ।
নিশ্চিতভাৱে আমি এই মুহূৰ্তত সেই পৰিৱেশটো দেখুৱাইছোঁ এনেধৰণে সকলো ইয়াত একত্ৰিত হৈছে সকলো ইছলাম ধৰ্মাৱলম্বী লোকসকল ইয়াত একত্ৰিত হৈ তেওঁলোকে কিছু সময়ৰ পিছতে এই ঈদৰ যি সমূহীয়া নামাজ সেই সমূহীয়া নামাজ আদায় দিব।